কৃষ্ণ এ নাই জন্ম পূৰ্বত ঐদপি নুহু জাত অজৰ অমৰ তুমি আত্মা হে হাই খাত দেহাৰে হে ধৰ্ম ইটো জনম মৰণ দেহাতে হে সন্তে হুৱে দেহ উতপন দেহাতে হে আছা মাত্ৰ তুমি দেহহীন যেন অগ্নি থাকোঁতে কাষ্ঠত কৰি ভিন্ন যেন ঘট ভাগি গলে ঘটৰ আকাশ আকাশতে লীন যায় নাহি তাৰ নাশ জনম মৰণ ইটো দেহাৰে হে ধৰ্ম মনে স্ৰজে জীৱৰ শৰীৰ গুণ কৰ্ম মনকো মায়ায়ে স্ৰজে জানা হাৰে হাৰ ভ্ৰমৰ কাৰণে হুৱে জীৱৰ সংসাৰ তৈল মাইল হলা বহনি সংযোগ যাবত দীপ হেন বুলি ভাব প্ৰকাশে লোকত দেহ মন কৰ্ম আত্মা যাবত সংযোগ তাবে জীৱ নাম থাকে দুখ কৰে ভোগ দেহ কৰ্তা মনৰেহে জানিবা সংসাৰ জনম মৰণ একো নাহিখে আত্মাৰ যেহেন সংযোগ গুছে দীপৰ প্ৰকাশ মহাজ্যোতি ৰূপে অগণিৰ নাই নাশ যত পৰমাৰ্থ তত্ত্ব কৰিলো বিদিত হেন মনে মানা তুমি থিৰ কৰিছিত মই পৰমাত্মা আৰু নাহিখে সন্দেহ দেহাতেহে আছো মই নুহি ইটো দেহ যি মই হেহি ব্ৰহ্ম মানা হেন মনে যি ব্ৰহ্ম হেহি মই বোলা সৰ্বক্ষণ কৃষ্ণ বৰ সুন্দৰ এটা দৰ্শন মহাপুৰুষ গুৰুজনাই কৈছে যে দেহৰ পৰাই দেহৰ উৎপন্ন হয় আত্মা অবিনাশী বস্তু এই দেহাটো অবিনাশী দেহাটো মৰণ বুলি কয় দেহাটো আমাৰ দেহাৰটো হৈছে বিনাশী বস্তু আৰু আত্মা হৈছে নিৰ্বিকাৰ বস্তু সনাতন বস্তু আৰু এই আত্মা তত্ত্ব জ্ঞানটো ব্ৰহ্ম জ্ঞানটো ৰজা পৰীক্ষিতক কৈছিল যে তুমি এটা আত্মা আৰু তোমাৰ সংযোগটো সদায় পৰমাত্মাৰ লগত আছে সেইকাৰণে এই আত্মাৰ সংযোগটো পৰমাত্মাৰ লগত আছে আৰু এই দেহাটো হৈছে এই দেহাটোৰ যিজনে সৃষ্টি কৰিছে পিতা হয়নে বাৰু আৰু ইয়াৰ ভিতৰত যিটো আছে আত্মা আৰু সেই আত্মাই হৈছে পৰমাত্মা আত্মাৰ লগত পৰমাত্মা সংযোগ হয় তাৰমানে পৰমাত্মাৰ অংশৰ পৰাই আমি আত্মাবিলাক আহিছোঁ সেইকাৰণে তোমাৰে সেই অংশ আমি যত জীৱাত্মাবিলাক আমি পৰমাত্মাৰ অংশৰ পৰা আহিছোঁ তোমাৰ মায়াই হৰি বান্ধিলে আমাক আমি ইয়ালৈ যেতিয়াই আহি গ'লো তোমাৰ মায়াই আমাক বান্ধিলে দিও উপদেশ ভজো তোমাৰ চৰণ মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তন গতিকে এই মায়াৰ বন্ধনবিলাকৰ পৰা আপুনি মই মুক্তি হ'বলৈ হ'লে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিব লাগিব শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি এই মায়াৰ বন্ধনৰ পৰা আপুনি মই মুক্ত হ'ব পাৰিম গতিকে কৃষ্ণ সেইকাৰণে পাৰ্বতী এবাৰ কি হ'ল নাৰদে মানে পাৰ্বতী গৈ কিনি কথা এটা ক'লে মনে মনে যে হে দেৱী পাৰ্বতী মই তোমাক এটা কথা ক'ব বিচাৰিছোঁ যে যিটো কথা আজিলৈকে তোমাৰ স্বামী দেৱাদিদেৱ মহাদেৱও কোৱা নাই
তেতিয়া পাৰ্বতী কৈছে যে এনেকুৱাতো কোনো কথা নাথাকে যে যিটো কথা মোক মহাদেৱ কোৱা নাই, মোৰ নিজৰ স্বামী হয়, কিয় মোক বোলে মোক লুকুৱাই থৈছে কথাটো, সেই বুলি পাৰ্বতীৰ অকণমান মহাদেৱৰ প্ৰতি এটা প্ৰতিকূল ভাৱ জন্ম ল'লে। যে নাৰদটো আপোনালোক জানে ইফালে ইফালে খোচা বিন্ধা কৰিখিনি কামবিলাক নাৰদে কৰি থাকে, কিন্তু নাৰদ হৈছে পৰম বৈষ্ণৱ আৰু শিৱও হৈছে পৰম বৈষ্ণৱ। গতিকে নাৰদে পাৰ্বতীক কথাটো জনালে। পাৰ্বতী মাতৃয়ে কি কৰিলে, শিৱক সুধিছে বোলে কি কথা, নাৰদক সুধিছে যে কি কথা লুকুৱাইছে মোৰ স্বামীয়ে মোক, অকণমান কওকচোন দেৱঋষি নাৰদ। কাৰণ দেৱঋষি নাৰদ হৈছে দেৱী পাৰ্বতীৰ গুৰু। দেৱী পাৰ্বতীৰ গুৰু কোন বুলি ক'লে মানে দেৱঋষি নাৰদ। আৰু দেৱঋষি নাৰদে কৈছে তোমাৰ পৰা তোমাৰ স্বামীয়ে কিন্তু কথা এটা লুকাই ৰাখিছে। বোলে কি কথা? বোলে কথাটো এইটোৱে যে এই যে মুণ্ডমালা পিন্ধিছে, এই মুণ্ডমালাটো ক'ৰ পৰা মহাদেৱে পালে? এই মুণ্ডমালাবিলাকনো কি মানুহৰ মাথা, কিয় পিন্ধি আছে? এই কথাটো তোমাক লুকুৱাই ৰাখিছে। এই কথাটো তোমাক আজিলৈকে কোৱা নাই। গতিকে তুমি ভালকে কথাটো সুধিবাচোন, মুণ্ডমালাবিলাক কিয় শিৱই পিন্ধিছে, কিয় ধাৰণ কৰিছে? তেতিয়া পাৰ্বতীয়ে শিৱক ওচৰত আহিল, কথাটো কওঁ নকওঁকৈ কৈছে যে প্ৰভু, যে এই মুণ্ডমালা যে পিন্ধিছা তুমি, এই মুণ্ডমালাবিলাক কি হয় আচলতে? আৰু তুমি যে মোৰ পৰা লুকুৱাই ৰাখিছিলা ইমান দিনলৈকে, গতিকে এই মুণ্ডমালাটোনো আপুনি কিয় পৰিধান কৰি আছে? এই কথাটো মোক বুজাই দিব লাগিব। আৰু ইমান দিনৰ পৰা মোৰ পৰা কিয় তুমি লুকাই ৰাখিছিলা? তেতিয়া মহাদেৱে কৈছে যে হে দেৱী পাৰ্বতী, এই মুণ্ডমালাবিলাক, এই মুণ্ডবিলাক, এই মাথাবিলাক বেলেগ কাৰো নহয়। এই মুণ্ড মাথাবিলাক তোমাৰেই হয়। কাৰণ তোমাৰ জন্ম আৰু মৃত্যু হৈ থাকে, কিন্তু মোৰ জন্ম আৰু মৃত্যু নাই। মই নিৰঞ্জন, নিৰাকাৰ, নিৰ্বিকাৰ। গতিকে মোৰ জন্ম মৃত্যু নাই, তোমাৰ জন্ম মৃত্যু আছে। সেইকাৰণে এই মুণ্ডমালাবিলাক তুমি যিটো বাৰে বাৰে তুমি যি জন্ম লৈ আকৌ মৃত্যু হোৱা, আৰু সেই তোমাৰ স্মৃতিৰ কাৰণে তোমাক মই প্ৰত্যেকটা জন্মতে তোমাক মই লগ পাওঁ। সেইকাৰণে তোমাৰ স্মৃতিটোৰ কাৰণে মই তোমাৰ স্মৃতিৰ কাৰণে তোমাৰ মাথাটো মূৰটো মই পিন্ধি থাকোঁ। সেইবুলি শিৱই পাৰ্বতীৰ আগত যেতিয়া ক'লে, তেতিয়া শিৱক পাৰ্বতীয়ে ধন্য ধন্য বুলি কৈছে, যে মোৰ ধন্য ধন্য মোৰ স্বামী, যে জন্মে জন্মে মই আকৌ পত্নী হোৱাৰ বাঞ্ছা কৰোঁ বুলি ভক্তিপূৰ্ণ সেৱা জনাইছে। গতিকে আজি এই গোপনীয় কাহিনীটোৰ লগতে আমি আপোনালোকৰ চৰণত সেৱা জনাইছোঁ। জয় গুৰু শংকৰ কৃষ্ণ।